প্ৰেছ মিট কৰাৰ মূল উদ্দেশ্যটো হ'ল যে অহা 5 ছেপ্টেম্বৰত অসমৰ যিকেইটা 5টা খালী হৈছিলে তাত বাই ইলেকশ্যন হ'ব বুলি যোৱাকালি এটা নিউজত ওলাইছে মানে, আৰু তাত চিফ ইলেকশ্যন কমিশ্যনাৰে প্ৰসংগক্ৰমে কৈছে যে আমি 5 ছেপ্টেম্বৰত অসমত বাই ইলেকশ্যন পাতিব পাৰোঁ। তো সেই প্ৰসংগত আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবৰ কাৰণে আজি আমি এখন সংবাদমেলৰ আয়োজন কৰিছিলোঁ। তো মূল কথাটো হ'ল যে প্ৰথম কথা 5 ছেপ্টেম্বৰ বিহালী সমষ্টিৰ কাৰণে এটা প্ৰতিকূল মানে ইলেকশ্যনৰ কাৰণে, কাৰণ বিহালী সমষ্টি চবেই জানে যে এইটো এটা স্মল টি গ্ৰোৱাৰ্ছ ক্ষুদ্ৰ চাহ খেতিয়কসকল আটাইতকৈ বেছি উত্তৰ অসমৰ ভিতৰত কওঁ আটাইতকৈ বেছি ক্ষুদ্ৰ চাহ খেতিয়ক বিহালীতে আছে। আৰু ছেপ্টেম্বৰ মাহটো হৈছে পিক টাইম চাহ খেতিৰ কাৰণে। আৰু সাধাৰণতে আমাৰ যিটো পৰম্পৰা আছে, ট্ৰেডিশ্যন আছে যে যেতিয়া ধান খেতি ছিজনত বা এনেকুৱা খেতিৰ ছিজনত খেতি কৰা হওক বা কটা হওক সেইটো ছিজনত ইলেকশ্যন নাপাতে। তো আমাৰ কাৰণে এতিয়া বিহালী সমষ্টি ৰাইজৰ কাৰণেতো ধান খেতিটো হ'ল চাহ খেতি ধান খেতি হৈ গ'ল। গতিকে যদি ছেপ্টেম্বৰত যদি ইলেকশ্যন পাতে 5 ছেপ্টেম্বৰত তেতিয়াহ'লেতো তাততো খেতিয়কসকলে বা ৰাইজে তাততো ভালকৈ পাৰ্টিচিপেটেই কৰিব নোৱাৰিব। আৰু এটা কথা হৈ গ'ল কি এইবাৰ আপোনালোকে গম পাইছে বৰষুণৰ সেইটো কাৰণে মানে মাৰ্চ এপ্ৰিল মে'লৈকে 3 মাহতো চাহ খেতিয়কৰ কোনো প্ৰডাকশ্যনে নাই, পুৰাপুৰি লোকচানৰ মুখামুখি হ'ব লগা হৈছে। গতিকে এতিয়া যদি এইখিনি সময়ত অকণমান বৰষুণৰ বেলেঞ্চটো মিলিছে, তেতিয়া যদি আকৌ আগষ্টৰ পৰা যদি ইলেকশ্যনটো লাগিবলগীয়া হয়, এটা কথা আছে এইটো। ছেকেণ্ডলি ছেপ্টেম্বৰ মাহটোতো আমাৰ অসমীয়াত কয় যে কলাখাৰ শুকুৱাই ৰ'দ দিয়ে, বহুত গৰম হয় হিট। আৰু এইবাৰ আপোনালোকে গম পাইছে যে এপ্ৰিলত যিটো ইলেকশ্যন পাতিলে মানে আমাৰ ইয়াত এপ্ৰিলত হ'ল, পিছত বেলেগ জেগাত গৈ পেলাইতো মে' জুন পালেগে। তো বিহাৰত মানুহ মৰিছে, ইউপিত মানুহ মৰিছে, গভৰ্ণমেণ্ট অফিচাৰো মৰিছে ইলেকশ্যন কেম্পেইন কৰিবলৈ যায় কামত যাওঁতে। পাৰ্টিৰ ৱৰ্কাৰ্ছ মৰিছে, আমাৰ পাৰ্টিৰ 2জন ৱৰ্কাৰ শ্বহীদ হ'ব লগা হৈছে এই গৰমৰ কাৰণে। এইটো যদি তাৰপৰা ইলেকশ্যন কমিশ্যনে শিক্ষা ল'ব লাগে ন। তো অসমত যদি ছেপ্টেম্বৰ মাহ যিটো আমি কলাখাৰ শুকুৱাই ৰ'দ বুলি কয়, তো তাত ইলেকশ্যন পতাৰ কি দৰকাৰ আছে? কোনো দৰকাৰ নাই ইলেকশ্যন পাতিবৰ কাৰণে। আমি সেইকাৰণে ক'লো যে অসমৰ কাৰণে এইটো প্ৰতিকূল হ'ব। প্লাছ আৰু ধান খেতিৰ কাৰণেও এইবাৰ ধান খেতি অলপ এক্সটেণ্ড হ'ব তাৰমানে এইবাৰ বৰষুণটো দেৰিকৈ আহিছে, গতিকে এতিয়া বহুত মানুহে খেতি কৰিব পৰা নাই। হয়তো গোটেই আগষ্ট মাহটো এবাৰ ধান খেতি লাগি যাব পাৰে। গতিকে গোটেই আগষ্ট মাহটো যদি ধান খেতি লাগি যাব পাৰে তো 5 ছেপ্টেম্বৰত ইলেকশ্যন কেনেকৈ হ'ব? সম্ভৱেই নহয়। তো এইটো কনফাৰ্ম হয় নে নহয় আমি নাজানো, কিন্তু হ'লেও কনফাৰ্ম হ'ব পাৰে, কাৰণ যে নিউজ পেপাৰ যেতিয়া পাব্লিছ হৈছে বস্তুটো আৰু ইলেকশ্যন কমিশ্যনাৰৰ মুখৰ পৰা ওলাইছে। গতিকে আমি এইকাৰণে আগতীয়াকৈ আজি আমি এখন ইমেইল কৰিছোঁ চিফ ইলেকশ্যন কমিশ্যনাৰলৈ যে ইলেকশ্যনটো ইয়াত 5 ছেপ্টেম্বৰত পাতিব নালাগে, আৰু এইটো পাতিব লাগে অক্টোবৰৰ লাষ্টত নহ'লে নৱেম্বৰ ফাৰ্ষ্টত পাতিব লাগে। আৰু আজি আমাৰ আগবেলা CPIML চেণ্ট্ৰেল অফিচৰ ফালৰ পৰাও ইলেকশ্যন কমিশ্যনক এখন মেমৰেণ্ডাম দিয়া হৈছে এই একেটা বিষয়তে, এটা বিষয় দিয়া হৈছে। আৰু সেইকাৰণে সেই বিষয়টো জনাবৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে গোটেই অসমৰ ৰাইজক প্ৰেছ মিট আজি কৰিলোঁ। ইমানেই আমাৰ মানে আমাৰ যোৱাবাৰৰ যিটো লোকসভাত যিটো ফৰ্মুলা বুলি কৈছিলোঁ, যোৱাবাৰটো লোকসভাৰ ফৰ্মুলাটো আছিল এনেকুৱা যে যিসকল দলক লোকসভাত ছিট দিব পৰা নাই সেইসকলক বিধানসভা নিৰ্বাচনত সামৰিব লাগিব, এটা আছিলে এইটো। তথাপিতো এতিয়া আমিতো যোৱাবাৰ লোকসভাত আমি কেণ্ডিডেট দিয়া নাই, গতিকে আৰু যোৱাবাৰ মহাজোঁটৰ ফালৰ পৰা 42 ছিটটো আমাকে দিছিলে। গতিকে অহা যদি বিধানসভা নিৰ্বাচন হয় তেতিয়া সেইফালৰ পৰা ছিটটো আমাকে দিব লাগিব। যোৱা আলোচনা মতেও লোকসভা নিৰ্বাচনত যিসকল দলে প্ৰতিদ্বন্দ্বিতা কৰা নাই সেইসকলক যদি বিধানসভা নিৰ্বাচনত ছিট দিবলগীয়া হয়, আৰু যোৱাবাৰ বিধানসভাত এইটো ছিট আমাক দিছেই অলৰেডি মহাজোঁটে, গতিকে এইটো ছিটটো আমাৰে ছিট হয়। গতিকে সেইফালৰ পৰাতো বিৰোধী ঐক্যজোঁটে আমাকে ছাপোৰ্ট দিব লাগে। আৰু ইতিমধ্যে আপোনালোকে জানিছে অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া সকলোৱে এইটো CPIMLকে ছিটটো দিব লাগে বুলি 42 ছিটটো দিব লাগে বুলি মত প্ৰকাশ কৰিছে ইতিমধ্যে। গতিকে ভূপেন বৰাই কিহৰ কাৰণে তেনেকৈ কৈছেতো মই নাজানো। মাজতে এটা প্ৰেছ মিট দিলে, তাতে বোলে স্বতন্ত্ৰভাৱে প্ৰকাশ কৰা কি ইলেকশ্যন খেলিম বুলি ক'লে, কিন্তু তাৰপিছত আকৌ ষ্টেটমেণ্টটো আকৌ সলনি হ'ল। তাৰপিছত ক'লে নহয় আমি CPIMৰ লগত ডিছকাশ্যন কৰি আছোঁ এনেকৈ কৈছে। গতিকে কি কথাটো মই ইমান ধৰিব পৰা নাই, কিন্তু আমি অপজিশ্যন এই মাত্ৰ লৈ নিবৰ লগত কথা হ'ল আহি থাকোঁ তেতিয়া তেওঁ ক'লে যে আমি এটা মই ছেক্ৰেটাৰী হিচাপে এখন অপজিশ্যন পাৰ্টি মিটিং দিম এই বিষয় লৈ, আমি আলোচনা কৰি ষ্টেল কৰাটো ভাল হ'ব। আৰু গতিকে বাহিৰত আমি এইবিলাক কথাটো যোৱাটো ঠিক হোৱা নাই, সেইটো আমি এগ্ৰী কৰিছোঁ। সেইকাৰণে আমি এইটো আলোচনা কৰি ল'ম পিছত এইটো বিষয় লৈ। আলোচনা হৈ লওকচোন বাৰু।